Welcome back to our YouTube channel. So happy Bhogali Bihu সকলোলৈ আৰু ভোগালী বিহুৰ দিনাখনে মই আহিছোঁ বশিষ্ঠ মন্দিৰলৈকে আৰু বশিষ্ঠ মন্দিৰত মেলা এখন চলি আছে তাকে দেখাবলৈ মই ওলাই আহিলোঁ আৰু মই অলপ চাম আজি কিয়নো প্ৰত্যেক বছৰে হয় মই অহা নাছিলোঁ মই এবাৰ প্ৰথম আহিছোঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ মোৰ এই ব্লগটোত আপোনালোকে চাব শেষলৈকে তেওঁলোকে কমেণ্ট কৰিব তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ So friends মেলাখনলৈকে অসংখ্য মানুহ আহিছে আৰু প্ৰত্যেক বছৰ দৰে এবাৰো বহুত ডাঙৰকৈ হৈছে এই মেলাখন আৰু মেলাখনত দেখিছে কিমান ভিৰ আৰু আমাৰ বাইক পাৰ্কিং কৰি সেই ঠাইলৈকে যোৱালৈকে অলমষ্ট 45 মিনিট লাগি গৈছে ইমানেই ভিৰ আৰু ৰাস্তাৰ দুই কাষে বিভিন্ন ধৰণৰ বেপাৰীবোৰ বহিছে আপোনালোকে চাব পাৰে সো ফ্ৰেণ্ডছ মেলাখনত কাপোৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খেলাৰ সামগ্ৰী হোম ডেকোৰেশ্যন শিশুসকলৰ খেলাৰ সামগ্ৰী এইবোৰৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন ধৰণৰ বাচন বৰ্তন আপোনালোকে দেখিবলৈ পাব এই মেলাখনত ক'বলৈ গ'লে এখন সৰু সুৰা ফেন্সি বজাৰত পৰিণত হৈছে এই মেলাখন আৰু প্ৰত্যেক বছৰে পালন কৰে এই মেলাখন আৰু মই প্ৰথমবাৰ আহিলোঁ এইবাৰ আহি ইয়াৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিলোঁ সকলোকে চাওঁ ভিডিঅ'টো আৰু ঘৰত সজাই ৰাখিবৰ কাৰণে এই ফুলবোৰ খুবেই ভাল লাগিল মোৰ দেখাত চ' সেইকাৰণে এটা ভিডিঅ' কৰিলোঁ কাষৰ পৰা আৰু দেখিছে কি সুন্দৰ সুন্দৰ শ্ব'পিছবোৰ আৰু ফ্ৰেণ্ডছ বিভিন্ন কাপোৰ খেলাৰ সামগ্ৰীৰ উপৰিও ইয়াতে দেখা গ'ল বিভিন্ন বাঁহ বেতৰ সামগ্ৰী হোম ডেকোৰেশ্যনৰ পৰা আমাৰ দৈনন্দিন প্ৰয়োজন হোৱা সামগ্ৰীবোৰো ইয়াতে দেখিবলৈ পোৱা গ'ল বাঁহ বেতৰ আৰু চাওক ফ্ৰেণ্ডছ বশিষ্ঠ মন্দিৰৰ গেটৰ পৰাই কি ভিৰ আৰু এই ভিৰৰ মাজে মাজে মই গৈ আছোঁ আগবাঢ়ি আৰু ফ্ৰেণ্ডছ ভিতৰলৈ যিমানে সময় গৈ আছোঁ সিমানেই সাংঘাতিক ভিৰ দেখিবলৈ পাইছোঁ আৰু এতিয়ালৈকে আমি মন্দিৰৰ কাষ পোৱাই নাই মন্দিৰৰ মেইন গেটৰ ভিতৰত আৰু এখন গেট পাইছোঁ যিখন খেৰ আৰু বাঁহেৰে সজাই তুলিছে সুন্দৰকৈ আৰু ভিতৰত দেখিছে ইমান ভিৰ আৰু বিভিন্ন ধৰণৰ সজোৱা সামগ্ৰীবোৰ দেখি বিৰাট ভাল লাগে ভিতৰত মন্দিৰৰ ভিতৰলৈকে আহি পালোঁ অলমষ্ট 45 মিনিট লাগিল ইমানেই ভিৰ আৰু অসংখ্য মানুহ ইয়াতে অসংখ্য ভিৰ খেলা বুলি কওঁতে ইয়াতে মন্দিৰ দৰ্শন আৰু লগতে বিভিন্ন ধৰণৰ খেলা ধূলাৰ সামগ্ৰীৰ লগতে গৰু যোৱা সামগ্ৰী এইবোৰ মেলাত বহিছে যিবোৰ আপোনালোকে চাই ভাল পাব আৰু মই দেখুৱালোঁ এফালৰ পৰা কি বহিছে ইয়াতে তো আপোনালোকে আহিব পাৰে বা চাব পাৰে মানুহ আহি আছে আছিল বশিষ্ঠ মন্দিৰৰ মেলা আৰু কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব যদি ভাল লাগিল লাইক এটা কৰিব শ্বেয়াৰ কৰিব মটিভেট কৰিব মোক তো ইয়াতে সামৰিছে ব্লগটো তো এয়া আছিল বশিষ্ঠ মন্দিৰৰ মেলাখন